অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ। আৰু অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে আহি গৈছে এটা জাননী। চৰকাৰৰ ফালৰ পৰা এটা জাননী আহিছে অৰুণোদয় হিতাধিকাৰীসকলে। আপোনালোকেও যদি ধন লাভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কৰিব লাগিব এই তিনিটা কাম। এই তিনিটা কাম নকৰিলে আপোনালোকৰ একাউণ্টলৈ নোসোমায় ধন। হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কি কৈছে আপোনালোকে আগত শুনি লওক তেওঁৰ মন্তব্যটো। বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। গতিকে নিশ্চয় আপোনালোকে শুনিব পাৰিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ক'লে। তেওঁ কৈছে যে আপোনালোকে KYCটো কৰি থ'ব, মানে KYC আপডেটটো কৰি থ'ব, নহ'লে আপোনালোকে 9,000কৈ টকাটো লাভ নকৰে। যিসকলে এতিয়ালৈকে KYC কৰা নাই সেইসকলে শীঘ্ৰেই KYCটো কৰি লওক, নহ'লে আপোনালোকে ধন নাপায়। এইটো এটা ডাঙৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে আৰু এটা কাম আপোনালোকে কৰিব লাগিব। সেই কামটো হ'ল আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ডটো বহুতৰে ইনএক্টিভ হৈ আছে। মানে আপোনাৰ যোনটো আধাৰ কাৰ্ড আছে সেইটো বেংক একাউণ্টৰ সৈতে ইনএক্টিভ হৈ আছে। গতিকে আপোনালোকে সেইটো এক্টিভ কৰিব লাগিব। মই এতিয়া আপোনালোকক দেখাই দিছোঁ যে এইটো কেনেকৈ আপোনালোকে এক্টিভ কৰিব পাৰিব ঘৰতে বহি। আপোনালোকে প্ৰথমে ক্ৰমত গৈ বা যিকোনো ব্ৰাউজাৰত গৈ NPCI এইটো আপোনালোকে চাৰ্চ কৰি ল'ব। তাৰপিছত চবচে প্ৰথমে আপোনালোকৰ যোনটো ৱেবছাইট আহিব তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। তাৰপিছত ইয়াত যোনটো থ্ৰী ডট আছে সেই থ্ৰী ডটটোত আপোনালোকে ক্লিক কৰিব। থ্ৰী ডটটোত ক্লিক কৰাৰ পিছত আপোনালোকে কাষ্টমাৰ যোনটো অপশ্যন আছে ছেকেণ্ডত সেইটোত আপোনালোকে ক্লিক কৰিব। কাষ্টমাৰত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে য'ত আছে ভাৰত আধাৰ চিডিং ইনবিল্ডাৰ BAC তাত ক্লিক কৰিব। তাৰপিছত এনেকৈ পেজটো খুলি আহিব। তাৰপিছত আপোনালোকে মনত থ'ব লাগিব যে আপোনালোকক কেৱল 8 মিনিটৰে এটা সময় দিয়া হ'ব। সেই 8 মিনিটৰ ভিতৰতে আপোনালোকে কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্টত আধাৰ চিডিঙত আপোনালোকে ক্লিক কৰি ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ যোনটো আছে এণ্টাৰ ইয়ৰ আধাৰত আপোনালোকে আধাৰ নম্বৰটো দিব। ইয়াৰ পিছত আপোনালোকে ইয়াত চিডিঙত ক্লিক কৰিব। চিডিঙত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত বেংক একাউণ্টটো চিলেক্ট কৰি ল'ব। মানে আপোনালোকৰ কি বেংক হয় সেইটো আপোনালোকে ইয়াত দি দিব। SBI নে কি বেংক হয় সেইটো আপোনালোকে দি দিব। তাৰপৰা আপোনালোকে বেংকৰ একাউণ্ট দিব। আকৌ বেংকৰ একাউণ্ট আপোনালোকে কনফাৰ্ম কৰিব। তাৰপৰা আপোনালোকে ইয়াত এই সৰুটোত ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কেপচা আহিব। কেপচাটো দি মেলি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। এইটো আপোনালোকে স্ক্ৰল কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত য'ত আছে এগ্ৰি এণ্ড কণ্টিনিউ তাত আপোনালোকে ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াত দি দিব। ছাবমিটত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে এইটো চিডিংটো ছাকচেছ হৈ গ'ল। ইয়াত আপোনালোকে দেখিব পাৰিছে ষ্টেটাছত ছাকচেছ বুলি হৈ আছে। গতিকে ইমানটো কৰিলে আপোনালোকৰ হৈ যাব।